নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ লেসন নম্বৰ 5 আমাৰ সংস্কৃতি পাঠটোৰ অন্তৰ্গত বিহুগীত পাঠটিৰ সম্পূৰ্ণ ক্ৰিয়াকলাপ আৰু লগতে ইয়াত যিখিনি পঢ়িব দিয়া আছে আটাইবোৰ পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে আগৰবোৰ ভিডিঅ'ৰ নিচিনা এই ভিডিঅ'টো মৰম দিব আৰু লগতে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক দিছে পাঠ 2 বিহুগীত বৰহমথুৰি বলেৰে উজ্জৰি বোলালু জেতুকাৰে বোলালু হাত আয়ে বয়ে দিয়া মুগাৰ হাখনি মিৰিয়াই আহিলো গাত স্বৰ্গদেও ওলালে বাটচৰাৰ মুখলে দুলিয়াই পাতিলে দোলা কাণত জিলিকিলে জাংফাই কেৰু গাত গোমচেঙৰ চোলা এটি সুন্দৰ বিহুগীত ইয়াতে দিলে আমি গালো সকলোৱে মই কেৱল কবিতা আকাৰে পঢ়াই দিছো ইয়াৰে যি ধৰণে সুৰ দিয়া হয় সেই ধৰণে দিব পৰা যাব ঠিক আছে তোমালোকে ধুনিয়াকৈ চেষ্টা কৰিবা এতিয়া আমাক নেক্সট দিছে কথা পাতো আহা অৰ্থাৎ আমাক ইয়াৰ বিষয়ে কিছু প্ৰশ্ন সুধিব আৰু সেইখিনি আমাক কবলে দিছে এতিয়া আমাক কটো দিছে তোমালোকে কেতিয়াবা বিহু নাচি পাইছানে যি সকলে বিহু নাচি পাইছা তেওঁলোকে পাইছো লিখিবা আৰু যি সকলে নাচি পোৱা নাই তেওঁলোকে নাই পোৱা লিখিবা ঠিক আছে তাৰপিছত আমাক দিছে বিহুৰ উপৰি তোমালোকে আন কি নাচ দেখিছা অৰ্থাৎ বিহুৰ বাদ দি আৰু কি নৃত্য দেখিছা হেতু সুধিছে কেতিয়াবা যদি বড়ো নৃত্য দেখিছা কেতিয়াবা মিচিং নৃত্য দেখিছা হয়নে তো কেতিয়াবা কাৰ্বি নৃত্য দেখিছা যি নৃত্য দেখিছা হে আটাইবোৰৰ কথা ধুনিয়াকৈ স্পষ্টভাৱে কৈ দিলে হল তাৰপিছত আমাক সুধিছে বিহু নাচনীয়ে কি অলংকাৰ পিন্ধে এতিয়া বিহু নাচনীয়ে কি অলংকাৰ পিন্ধে আমাৰ সংস্কৃতি যেতিয়া আমি পঢ়িছিলো আমাৰ সংস্কৃতি বুলি পাঠটোৰ একেবাৰে ফ্ৰন্ট পেজটোতে ধুনিয়াকৈ দিয়া আছিল আটাইবোৰ অলংকাৰ মেখেলা চাদৰ বাদ্যযন্ত্ৰ আটাইবোৰৰে নাম দিয়া আছিল হয়নে এতিয়া আমাক অলংকাৰ সুধিছে যেহেতু মই তাৰে পৰা কেইপদমান অলংকাৰৰ নাম কৈ দিম তাৰে আগতে আৰু এটা অলংকাৰ আমি লিখিব পাৰো জাংফাইটো লিখিব পাৰো ঠিক আছে জাংফাইটো অলংকাৰ হিচাপতে পৰে তো আমি জাংফাইটো লিখিব পাৰো আৰু কোন কিটা লিখিম হেতু মই তাৰ পৰা দেখাই দি আছো 53 পেজ মানত আছে চাগে মই দেখাই দি আছো হা 58 পেজত আছে এইকিটা লিখিলে হল দুগদুগি লিখিলে হল থুৰিয়া লিখিলে হল গামখাৰো লিখিলে হল মুঠিখাৰো লিখিলে হল জুনবিৰি লিখিলে হল ঠিক আছে আৰু লগতে কি লিখিব দিছো জাংফাই এই আটাইকিটা লিখিলে হৈ যাব মানে কব দিলে কলে হল আৰু লিখিব দিলে লিখিলে হল এতিয়া আমি নেক্সট চাইছো আমাক কি দিয়া আছে এতিয়া আমাক দিছে কিহৰ লগত কি মিলে আস্তানি মিলাও হা মই ইয়াতে মিলাই থৈ দিছো এইটো হৈছে স্বৰ্গদেও ঠিক আছে এইটো স্বৰ্গদেও এয়া হৈছে বৰহমথুৰি এয়া মানে উঠত লগোৱা হয় এই বৰহমথুৰি পাতখিলা দেই তাৰপিছত আছে জেতুকা আমি হাতত লগাও একাৰণে আমি জেতুকাটো হাতৰ লগত মিলাইছো জাংফাই আমি কাণত পিন্ধো একাৰণে আমি জাংফাইটো কাণৰ লগত মিলাইছো এতিয়া আমাক ইয়াতে দিছে জানি লও আহা বৰহমথুৰি উঠত ৰং লগাব পৰা দীঘলীয়া পাতৰ এবিধ গছ বাটচৰা পদুলি মুখত সাজি থোৱা ঘৰ জাংফাই কাণত পিন্ধা এবিধ গহনা গোমচেং বুটা বসা মিহি পাতৰ কাপোৰ জেতুকা সৰু সৰু টুবুকা পাতেৰে এবিধ সৰু গছ যি হাতত লগালে ৰঙা বৰণ ধৰে এতিয়া আমি নেক্সট পেজটো চাইছো কি দিয়া আছে গাও আহা কি পিন্ধিবা কোৱা তপৰাই পিন্ধিবা নেকি ৰিসা পিনি পেকক মিবু গালক নেৰিগুৰি খাওছা পেৰাত আছে কন্তক কাম্বুং আৰু কাছং ফাস্কাই তাৰে পৰা লব পাৰা দখনা ফাসৰা আৰু নাই চুৰিয়া পাগুৰি চেলেং ৰিহা আৰু মেখেলা পাতানি পহ গামুচা উগনফালি তাগলা ওপৰৰ যিটো গীত আমি গালো হেতু আছিল আমাৰ জনজাতীয় পোছাকবোৰক লৈ এটা লিখা গীত যেটো আমি কবিতা আকাৰে পঢ়িলো এতিয়া আমাক দিছে ইয়াতে জানি ল আহা অৰ্থাৎ কোনে কি ধৰণৰ পোছাক পিন্ধে হেতু পিনি পেকক ফাস্কাই দখনা চুৰিয়া পাতানি ৰিগু ৰিখাউসা এতিয়া আমাক কি দিছে শুনু আৰু ক আহা ইয়াতে আমাক দিয়া আছে দন্তান নয়দেন দ দন্তান নয়দেন ধ দন্তান নয়দেন ত আৰু দিয়া আছে দন্তান নয়নেম ন
এতিয়া আমাক ইয়াতে উচ্চাৰণ কৰিবলৈ দিছে বান্দৰ এন্দুৰ বন্ধ সুগন্ধি অন্ত অন্তিম অনন্ত অন্তৰিক্ষ জন্ম সন্মান উন্মেষ উন্মিলন তাৰ পিছত আমাক ইয়াতে দিছে আকৌ শব্দবোৰ পঢ়োৱা আৰু যুক্তাক্ষৰ বহুৱাই লিখোৱা আহা বান্দৰ সুন্দৰ নন্দন অন্তৰ অন্তিম চিন্তা বন্ধ আন্ধাৰ সুগন্ধি জন্ম উন্মেষ উন্মিলন তাৰ পিছত এতিয়া আমাক ইয়াতে কি দিছে জানু আহা দন্ত্য ন যোগ দ দন্ত্য নয় দেন্দ দন্ত্য ন যোগ দন্ত্য ধ দন্ত্য নয় ধেন্ধ দন্ত্য ন যোগ দন্ত্য ত দন্ত্য নয় তেন্ত দন্ত্য ন যোগ ম দন্ত্য নয় নেম ন তাৰ পিছত আমাক দিছে পঢ়োৱা আহা বন্তি মানে চাকি আনন্দহত গৰমৰ বন্ধত বৰদোৱালৈ যাব বৰদোৱাত শংকৰদেৱৰ জন্ম হৈছিল